আজি ভাৰ্ণাইৰ পৰীক্ষাৰ লাষ্ট দিন আৰু ৰাতিপুৱাই উঠিলোঁ ভাৰ্ণাইৰ পৰীক্ষা বুলি ভয়ো লাগি থাকে যেহেতু প্ৰথম এবাৰ ক্লাছ 1ৰ পৰীক্ষা দিছে আৰু ৰাতিপুৱাই শুই উঠি মোৰ লৰালৰি হৈয়ে যায় নহয় শুই উঠিয়ে গেটখন খুলি লৈছোঁ আৰু আজি মোৰ গাটো একেবাৰে বেয়া মাত ভাঙি গৈছে দেখিছানে অকণমান কাহ হ'লে মোৰ মাত ভাঙি যায় আৰু সেইকাৰণে আজি বিৰাট বেছি কষ্ট হ'ব আচলতে ভইচটো দিওঁতে বাৰু যি কি নহওক ৰাতিপুৱাই শুই উঠি গেটখন খুলি ওচৰতে যদি পাত বা জাবৰ কিবা কিবি পৰি থাকে হাতেৰে বুটলি জেং জাঠি কিবা থাকিলে অতৰাই দিওঁ আৰু আকৌ গেটখন মাৰি থৈ দিলোঁ ৰাতিপুৱা শুই উঠি এবাৰ গেটখন মই খুলোৱে আৰু তাৰে পাছতে মোৰ মৰমৰ গছকিজোপাত কিজানি পকা পাত পৰি আছে বা কিবা মানে পকা বা পাত বা কিবা বেয়া পাত আছে যদি মই ছিঙি মেলি অতৰাই দিওঁ আৰু এই গছ দুজোপাটো মোৰ বিৰাট মৰমৰ আপোনালোকে জানেই যেতিয়া প্ৰথম আহিছিলোঁ মানে প্ৰথম যেতিয়া মই মাটিডোখৰ কিনি বনাইছিলোঁ তেতিয়াই মই এই দুজোপা ৰুইছিলোঁ আচলতে তাৰ পাছতে মোৰ ধতুৰাজোপা তাতো পকা পাত হৈ গৈছিলে হেয়াও চাফা কৰিছোঁ আৰু ৰাতিপুৱা শুই উঠিয়ে মই প্ৰথম কাম কি কৰোঁ জানে গেটখন খুলি যিমানেই দেৰি হওক বা যিমানেই সোনকাল হওক গেটখন খুলি অকণমান গেটৰ মুখখন চাফা কৰোঁ আৰু নহ'লেও মোৰ গছ দুজোপাকটো মই চাওঁৱেই আৰু তাৰে পাছতে পৰ্দা অকণমান হতৰাই দিছোঁ অকণমান বাহিৰৰ পোহৰটো আহক আৰু এতিয়া বাজিছে 4:20 আৰু সোনকালে উঠিব লাগিছিলে কিন্তু নহ'লগৈ সময় আৰু ৰাতি অকণমান ভিডিঅ' কৰা কামতে গোটেই টেবুলখন এনেকেই থাকিলে ৰাতি চাফা কৰিবলৈও নহ'ল মানে ইমানেই বেছি লৰালৰি হ'ল আৰু বহুত দেৰি হ'ল কাৰণে টোপনিও ধৰিলে আৰু সেয়া গোল নেমু কালি আমাৰ ঘৰৰ ওচৰৰ মামুনি বাই আকৌ মোক গোল নেমু মামুনি বাই আচলতে মোক 5-6বাৰমান গোল নেমু খোৱালে এইবাৰ আৰু বিৰাট বেছি থেংক ইউ মামুনি বালে আৰু প্ৰায়ে তেওঁ মোক গোল নেমু দি থাকে এইবাৰ গছৰ পৰা আকৌ যোৱাকালি দি পঠিয়াইছে আৰু এয়া মোৰ মানি প্লাণ্ট মই বিৰাট বেছি ভাল পাওঁ টকা পইচা হয় নহয় নাজানো আকৌ দেই তাৰপাছতে পটাপট ব্ৰাছ কৰি লৈছোঁ প্ৰথমতে ব্ৰাছ কৰি লৈছোঁ তাৰপাছতে লাহে লাহে ঘৰৰ কামবিলাকো ষ্টাৰ্ট কৰিব লাগিব আৰু ভাৰ্ণাইক এতিয়া উঠুৱাই দিয়া নাই যিহেতু আজি পৰীক্ষা আৰু পৰীক্ষা আজি লাষ্ট পিছে আজি শেষৰ দিন আৰু আজি আছে EVS কি পৰীক্ষা লিখিব ভগৱানে জানে ভয়ো লাগিছে মোৰ বাৰু বৰ বেছি প্ৰেছাৰো নাই দিয়া মই যিহেতু প্ৰথম ক্লাছ 1 আৰু যি লিখে আৰু মগজে অকণমান পঢ়িছে বাৰু সিমানো বেছি প্ৰেছাৰ দিয়া নাই আৰু নাম্বাৰৰ লগত মই মাৰ্কছৰ লগত বেছি নালাগো নিজৰ মগজে যিখিনি পায় সেয়াই আৰু এতিয়া যিহেতু আৰম্ভণি খেলা ধূলা কৰিয়ে পঢ়া শুনা আগবাঢ়িব বুলি ভাবিছোঁ আৰু তাৰপাছতে মই ৰাতি সেয়া অকণমান ভিডিঅ'ৰ কামত এক্সটেনশ্যন বৰ্ড কিবা কিবি এনেকেই পৰি থাকিলে তাৰপাছত ভাবিলোঁ পটপট ঝাৰু মাৰি লওঁ আৰু কাৰণ দেৰি হৈ যাব অলপ পিছত আৰু ৰাতিপুৱাৰ সময়কণ যে ইমান সোনকালে যায় হয়নে আপোনালোকৰ যায়নে বাৰু মই যিমান উঠিলেও মোৰ দেৰি হয় সদায় এনেকুৱা নহয় যে মই আজি উঠিলোঁ মোৰ সোনকালে উঠিলোঁ বা মোৰ কামখিনি সোনকাল হ'ল নহয় যিমান সোনকালে উঠিলোঁ মোৰ এইটোৱে অৱস্থা তাৰপাছতে পটাপট ঘৰটো ধুনীয়াকৈ ঝাৰু মাৰি লৈছোঁ তেতিয়া এটা এটাকৈ মোৰ কামবিলাক আজৰি হৈ যাব আৰু ৰাতিয়ে আচলতে আধা কাম কৰি থ'ব লাগিছিলে কিন্তু কালি ৰাতি অলপ ভিডিঅ' এডিটিং আছিলে কিবা কিবি অলপ কাম আছিলে সেইকাৰণে বহুত বেছি দেৰি হৈ গ'ল তাৰপাছতে আকৌ পৰ্দাখন এতিয়া অকণমান চপাই দিছোঁ যিহেতু বাহিৰৰ পৰা দেখি থাকে সেইটো কাৰণে ভাল নালাগে আৰু লাইট অফ কৰি দিছোঁ কাৰণ যিহে লাইটৰ বিল উঠিছে গতিকে মোক কিছুমানে চিকটা ক'লেও ক'ব কিন্তু মই নোৱাৰোঁ দেই ইমান লাইটৰ বিল উঠিছে আৰু 2-3 দিনতে মানে এদিনত আপোনাৰ বহুতখিনি 6-7 ইউনিট আহি যায় গতিকে লাইটটো ইউজ হৈ যোৱাৰ পাছত মই বন্ধ কৰি দিওঁ তাৰপাছতে পটাপট পাকঘৰটো অকণমান চাফা কৰি লওঁ যিহেতু আধা বাচন কালিয়ে ধোৱা আছিলে সেইকাৰণে বাচনখিনি যোনখিনি শুকাই গ'ল সেইখিনি ধোৱা বাচনখিনি ছাইড কৰি দিছোঁ তাৰপাছতে অকণমান ৰাতি চাহ কাপো খাইছিলোঁ মই কালি ৰাতি মোৰ বহুত দেৰি হ'ল 11:30মান বাজিলে তাৰপাছতে চাহো খাইছিলোঁ তাৰপাছতে অকণমান অলপ চলপ বাচন আছিলে পিছে ভাবিলোঁ সেইকেইটা পটাপট ধুই লওঁ কাৰণ কেতিয়াবা বহুত বেছি দেৰি হৈ যায় প্ৰায়ে ৰাতি মই কাঁহী বাতি ধুয়ে শুওঁ কিন্তু কেতিয়াবা ইমান বেছি ভাগৰ লাগে জানেনে গোটেই দিনটো দৌৰাদৌৰি কৰি থকা আকৌ ৰাতিও সেয়া কাম সেনেকৈ থাকোঁতে মানে সময় নহয় আৰু যিহেতু লাইভো আহিব পৰা নাই এইকেইদিন ইমানেই মোৰ বেছি কাম বাঢ়িছে বাৰু যি কি নহওক ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ পাকঘৰটো চাফা কৰি লৈছোঁ মানে এটা এটাকৈ কামখিনি আজৰি কৰি যাওঁ আচলতে তেতিয়া মোৰ বিৰাট বেছি ইজি হৈ যায় আৰু অলপ টেনশ্যনো আছে আজি কাৰণ ভাৰ্ণাইৰ পৰীক্ষাত বা কি লিখিব ভয়ো লাগি থাকে কি কৰে ল'ৰাইহে জানে আৰু এতিয়া তাৰপাছতে পটাপট কামখিনি কৰি আকৌ মই তাৰ টিফিন বনাব লাগিব আৰু আজি ভাবিছোঁ বুট কেইটামান কালিয়ে তিয়াই থৈছিলোঁ আজি বুট বইল কৰি বুট ভাজা বুটখিনি ভাজিম আৰু তাৰপাছতে
লুচি বা ৰুটি এনেকৈ দি পঠিয়াম বুলি ভাবিছোঁ যিহেতু ভাৰ্ণায়ো স্কুলত বা মানে স্কুলতে কোৱা আছে যে মেগী কেক এনেকৈ দিব নোৱাৰি কেতিয়াবা বৰ মন যায় দিবলৈ কাৰণ খাবলৈ বিচাৰে তাহাঁতে কিন্তু স্কুলৰ পৰা এলাউড নাই গতিকে নিদিওঁ আৰু হেল্ডিও নহয় পিছে সেনেকুৱা বস্তু গতিকে সেনেকুৱা নিদিওঁ মই প্ৰায়ে ফ্ৰুটছ আৰু মানে ফল মূল ৰুটি ভাজি সেনেকৈ দি পঠিয়াওঁ বুট কেইটামান কালি ৰাতিয়ে তিয়াই থোৱা জানেনে এতিয়া আজি ৰাতিতে স্প্ৰাউট বনি গৈছে গজালি ওলাওৱে হৈছে সেই বুটকেইটা মই তিয়াই দিছোঁ ইয়াতে তাৰপাছতে মই মানে কুকাৰত দি মেলি আৰু ঢাকনখন মাৰি মেলি আজৰি হৈ যাব দুটামান বা তিনিটা চিটি মাৰিলে মোৰ ভাৰ্ণায়ো টিফিনো ৰেডি হৈ যাব এইফালে ভাৰ্ণায়ো টিফিনো ৰেডি কৰিম সেইফালে লাহে লাহে কামো কৰিম মাজতে আপোনালোকক গোলনেমুকেইটাও দেখাইছোঁ ইমান বেছি ভাল পাওঁ গোলনেমু জানেনে আপোনালোকে তাৰপিছত মই প্ৰতাপত গাটো ধুই ল'লে মই আজৰি এতিয়া গা ধুলোঁ যেতিয়া মই আকৌ নমু কৰিবলৈ হৈ গ'ল আৰু মই ভগৱানক নমু বুলি কওঁ বিৰাট বেছি মৰম লাগে জানেনে মানে কোনোবাই চাগে আগতে মানে মাজতে কমেণ্ট কেইটামান পাইছিলোঁ দুজনমানৰ কিহৰ নমু ক'বলৈ আহিছ আচলতে নমু মই ভগৱানক বিৰাট বেছি ভাল পাওঁ সেইকাৰণে মৰমতে কওঁ আৰু তাৰপাছতে চেণ্ডেলযোৰ খুলি লৈছোঁ খুলি লৈ ফুল ছিঙিলোঁ এতিয়া তুলসী পাত অকণমান লওঁ কাৰণ ভগৱানক ভোগ দিব লাগিব তাৰে পাছতে আকৌ চেণ্ডেলযোৰ পিন্ধি ল'লোঁ তাৰপাছতে দুপাহমান এনেকুৱা গোলপীয়া ফুল আচলতে ইমানেই বেছি সোনকালে মই পূজা কৰিছোঁ ফুলো মানে ফুলখিনি ভালকৈ মানে ফুলাই নাই মানে মৰহি যোৱা নিচিনাই আছে জাপ খাই আছে মানে তাৰপাছতে সেয়া নমু কৰিবলৈ আহিলোঁ ধুনীয়াকৈ ভগৱানক পূজা কৰিছোঁ হে প্ৰভু মোৰ ল'ৰাটোৰ পৰীক্ষা আজি ভাল হ'লে হয় সকলো ল'ৰা ছোৱালীৰ আজি যিমানখিনি পৰীক্ষা দিছে সকলোৰে ভাল হওক সকলোখিনি মোৰে ল'ৰা ছোৱালীৰ নিচিনা হয়নে তাৰে পাছতে ধুনীয়াকৈ ভগৱানক নমু কৰিছোঁ আৰু এয়া যে মূৰ্তিখিনি মই আনিছোঁ বৃন্দাবনৰ পৰা আৰু এয়া ফুটো মই বৃন্দাবনৰ পৰাই আনিছোঁ আৰু সেনেকৈ মই মালা জাপ কৰোঁ সদায় গতিকে মই মালা জাপ কৰি লৈছোঁ আৰু এয়া মোৰ পূজা হৈ গ'ল মানে ৰাতিপুৱা আধা আধি কাম মই আজৰি তাৰপাছতে ধুনীয়াকৈ ধূপডাল তুলসী গুৰিতে দি দিছোঁ আৰু ধুনীয়াকৈ মই আচলতে মাতটো মোৰ বহুত বেছি ভাঙা আপোনালোকৰ বেয়া লাগিছে ছেকেণ্ডো শুনি বেয়া নাপাব গাটো অকণমান ভাল নাই এয়া ভাৰ্ণায়ো শুই উঠিলে মই বাৰু উঠাবলগীয়া নহ'ল নিজে উঠিলে কিন্তু শুই উঠোঁতে অকণমান সি মানে এলেহুৱা নিচিনা কৰে বাৰু অকণমান গতিকে তাক দাঙি নি অকণমান মৰম কৰি মেলি সেইখিনি কৰাব লাগে ৰাতিপুৱা শুই উঠি সেয়া তাক ধুনীয়াকৈ মই ৰেডি কৰি লৈছোঁ আৰু তাক মই ব্ৰাছ কৰিবলৈ সি মানে নিজে কৰিম কৈছে মই কৈছোঁ ৰ'বা আকৌ মই কলগেটটো দি লওঁ সি কি কৰে কলগেটৰ ভিতৰত পানী ভৰাই দিয়ে জানেনে মানে এইটো কিমান মানে তাক ক'ম আৰু নাই মানা কৰি নোৱাৰিছোঁ কলগেটৰ ভিতৰত পানী ভৰাই দিয়ে বা খেলি থাকে তেনেকৈ বা আপোনাৰ হেণ্ড ৱাছৰ ভিতৰতো পানী ভৰাই দিয়ে উপায় নাই আৰু তাৰপাছতে আজি মানে তাৰ পৰীক্ষাত কি আহিব সেয়া প্ৰশ্ন কাকত মই ঘৰতে মানে যেনেকৈ মেমহঁতে দিছে সেনেকৈ ঘৰতে বনাই দিছোঁ যাতে সি সেইখনৰ পৰাই লিখি থাকক কুৱেশ্যনছখিনি তেনেকৈ মই লিখি দিছোঁ সেনেকৈ কৰিয়ে মই তাক নিজে লিখিব দিম মানে স্কুল যোৱাৰ আগত এবাৰ বা দুবাৰহে ৰিভাইজ কৰিবলৈ সময় পাব কাৰণ 6:40 ঘৰৰ পৰা ওলাওঁৱেই আৰু যিহেতু এতিয়া 6:20 হৈ গ'ল কিমান দেৰি হৈ গ'ল চাওক 4:30 বজাত উঠিও আপোনাৰ মোৰ সময় কেতিয়াও মানে নহয় সোনকাল গতিকে কেতিয়াবা বহুত বেছি খং উঠে জানেনে যে মোৰ সময়খিনি যিমান কৰিলেও কিয় ইমান দৌৰাদৌৰি হয় এতিয়া 3টা বজাত উঠিলেহে হ'ব আৰু হয়নে উপায় নাই কাৰণ ৰাতিপুৱা সময়কণে মই চবখিনি কৰিবলগীয়া হয় তাৰপাছতে এয়া তাৰ টিফিন ৰেডি কৰিছোঁ সেয়া মই আজি বুট আৰু আলু ভাজি লুচি 4খনমান দিছোঁ সি অকলে নহয় তাৰ ফ্ৰেণ্ডৰ লগতো খায় তাৰপাছতে সেয়া টিফিনত ডালিম এনেকৈ ভৰাই দিছোঁ আৰু সেনেকৈ তাক দি দিছোঁ আজি টিফিন তাৰপিছতে হৈ গ'ল মোৰ টিফিন ৰেডি হৈ গ'ল যেতিয়া আৰু টেনশ্যন নাই দেখিছেনে ৰাতিপুৱাৰ পৰা ইটো এবাৰ কৰিছোঁ সিটো এবাৰ কৰিছোঁ লৰালৰি টিফিনে বেকা হৈ গৈছেগৈ আৰু ইয়াতে এটা কথা কি জানেনে প্ৰায়ে মানে টিফিনবিলাক ভাৰ্ণায়ুৰ এৰি থৈ আহে বা সেনেকুৱা আৰু গতিকে মই তাৰ নামটো লিখি দিছোঁ তেতিয়া আৰু ধৰক নামটো লিখা থাকিলে যদিও হেৰায়ো যায় বা ক'ৰবাত পৰিও যায় থাকিও যায় তেতিয়া চবেই দেখাই মেলি পঢ়ি মেলি গম পাব যে এইটো ভাৰ্ণায়ুৰ টিফিন বুলি প্ৰায়ে তাৰ টিফিনবিলাক সেনেকেই হয় আৰু চবতকৈ ডাঙৰ কথা তাৰ সেইদিনাও তেনেকৈ টিফিনটো 3 দিন 4 দিনমান হ'ল স্কুলতে থাকি আহিলে বহুত কিবা কিবি ক্লাছত গুচি গ'ল আচলতে চিনি নাপালে তাৰপাছতে বাৰু নামটো চিনি পাই দিছে আৰু সেয়া মই জিমৰ কাপোৰবিলাক ৰেডি কৰিছোঁ কাৰণ আজিকালি জিম যাব লৈছোঁ গাটো ইমানেই বেছি শকত হৈ গৈছে কি ক'ম তাৰপাছতে মই ডিউটিলৈও যাব লাগিব গতিকে অফিচলৈ যাবলৈও ৰেডি কৰি লৈছোঁ চবখিনি মানে বাহিৰে মই অফিচো গুচি যাম আৰু এইফালে মই মোৰ ভাৰ্ণায়ুৰ স্কুলৰ বেগবিলাকো ৰেডি কৰিছোঁ আৰু বাকীখিনি চব কাম মোৰ আজি হৈ গ'ল আৰু কি লিখিলে কি ৰিভিজন কৰিলে ভগৱানে জানে আৰু বাৰু যি কি নহওক সেয়া সেনেকৈ
মই ৰেডি কৰিলোঁ ভাৰ্ণায়ুক আৰু আজিৰ পৰীক্ষা কেনেকুৱা হ'ব নাজানো আপোনালোকে আশীৰ্বাদ দিব গতিকে ভাৰ্ণায়ু সদায় এক্সাম দিবলৈ যাওঁতে পৰীক্ষা দিবলৈ যাওঁতে মাক দেউতাকৰ সেৱা লৈ যায় আৰু সেয়া মৰমো লাগে আচলতে আমাৰ মা পাপাহঁতে শিকাইছে গতিকে সেয়া শিকি লৈছে আৰু কথাখিনি আৰু গতিকে আমি ওলালোঁ ৰেডি হ'লোঁ গতিকে আপোনালোকক আজিৰ ব্লগছটো কেনেকুৱা লাগিছে ক'ব আৰু